নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু আমেজিং এষ্ট্ৰ ৱৰ্ল্ড। যদিহে আপুনি এই চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব। বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম এনেকুৱা কিছুমান বস্তু যিবোৰ দান কৰিলে ভাল হয় আৰু দান কেতিয়া কৰিব লাগে, কাক কাক দান কৰিব লাগে। এই পৃথিৱীত তিনিটা বস্তুৰ দান আপুনি পাত্ৰ চাইহে কৰিব লাগে। সেই তিনিটা বস্তুৰ ভিতৰত প্ৰথমটো হৈছে অন্নৰ দান। যদি কোনোবা ভোকত আছে, নিজৰ খাদ্য ব্যৱস্থা কৰিব নোৱাৰে, সেইজন ব্যক্তিক যদি আপুনি অন্ন দান কৰে তেন্তে সেই ক্ষেত্ৰত আপুনি পাপৰ ভাগিদাৰ কেতিয়াও নহয়। যিজন ব্যক্তিয়ে নিজৰ সহায় নিজে কৰিব নোৱাৰে বা যিয়ে নিজৰ বাবে ভোজনৰ ব্যৱস্থা কৰিব নোৱাৰে, এনে ব্যক্তিকহে আমি আহাৰ দিব পাৰোঁ। কিন্তু যিজনে নিজৰ বাবে অন্নৰ ব্যৱস্থা কৰিব পাৰে, তেওঁ সমৰ্থ হয়, এলেহুৱা স্বভাৱৰ বাবে কাম নকৰে, তেনে লোকৰ সহায় কৰিবলৈ আমি বাধ্য নহয়। তেনে লোকক কেতিয়াও দান কৰিব নালাগে। ২ নম্বৰতে ঔষধৰ দান। যদি কোনোবাই সঁচাকৈ ৰোগগ্ৰস্ত হৈ আছে, সেইজন ব্যক্তিৰ মাজত আমি চাব নোৱাৰোঁ যে তেওঁ ভাল মানুহ নে বেয়া মানুহ। যদি আপুনি সেইজন ব্যক্তিক ঔষধৰ দান কৰে, নিশ্চয়কৈ পুণ্যই লাভ কৰিব, পাপ লাভ নকৰে। যিসকল লোকে ডাক্তৰৰ কাগজ দেখাই পইচা খোজে, এনে পৰিস্থিতিত আপুনি সতৰ্ক হ'ব যে বাস্তৱিকতে সেইজনক ঔষধৰ প্ৰয়োজন আছেনে বা পইচাৰ প্ৰয়োজন আছেনে ঔষধ কিনিবৰ বাবে। যদি সঁচাকৈ প্ৰয়োজন আছে তেন্তে নিশ্চয়কৈ সহায় কৰক। কিন্তু কিছুমানে বৰ্তমান সময়ত ডাক্তৰৰ কাগজ দেখাই মানুহক ঠগাও দেখা যায়। গতিকে চাই চিতিহে মানুহক দান কৰিব। তৃতীয় দানটো হৈছে শিক্ষাৰ দান। কাৰোবাক কোনো এটা বিষয়ৰ ওপৰত জ্ঞান দিয়া, কাৰোবাক কেতিয়াবা আমি দিয়া সহানুভূতি ব্যক্তিজনৰ জীয়াই থকাৰ উদ্দেশ্য হৈ পৰে। গতিকে শিক্ষাৰ দান আপুনি প্ৰাণীৰ মাত্ৰেই কৰিব পাৰে। ইয়াত আপুনি এইটো চাব নালাগে যে কোন ভাল আৰু কোন বেয়া। ভাল শিক্ষাৰ দ্বাৰা এদিন বেয়া মানুহো ভাল হৈ পৰে। গতিকে শিক্ষাৰ দান আপুনি সকলো মানুহকে কৰিব পাৰে। এতিয়া এনে তিনিটা দানৰ বিষয়ে আলোচনা কৰিম, যিটো আপুনি যাকে তাকে কৰিব নোৱাৰে। প্ৰথম দান হৈছে সম্পত্তিৰ দান। যদি আপুনি সম্পত্তি সুপাত্ৰক দিব, তেতিয়াহ'লে পাপহে লাভ কৰিব। আমি দান কৰিব লাগে অন্য এজন ব্যক্তিৰ উপকাৰৰ বাবে। আমি যদি ধন সম্পত্তি দান কৰোঁ, তেতিয়াহ'লে সেই ব্যক্তিজনে তাক কেনেকৈ ব্যৱহাৰ কৰিছে, ভাল কামত লগাইছে নে নাই, এই কথাৰ সঠিক জনাৰ পাছতহে সম্পত্তিৰ দান কৰিব লাগে। দ্বিতীয় দান হৈছে কন্যা দান। আপোনাৰ ছোৱালীজনী য'ত বিয়া দিব লৈছে, সকলোখিনি জানি শুনিহে সম্বন্ধ বনাব লাগে। ছোৱালীজনীয়ে যাতে মা দেউতাৰ ঘৰতকৈ স্বামীৰ ঘৰত অতি সুখ লাভ কৰক, ভাল এটা জীৱন লাভ কৰক, এই চেষ্টা সকলো মাক দেউতাকৰে থাকিব লাগে। তৃতীয় দান হৈছে গৰুৰ দান। গৰুৰ দান সকলো মানুহকে কেতিয়াও কৰিব নালাগে। সেইটোও ভাবি চিন্তিহে আৰু পাত্ৰ চাইহে দান কৰিব লাগে। এতিয়া হ'ল দান নকৰিবলগীয়া বস্তু। জীৱনত দুটা বস্তু কেতিয়াও দান কৰিব নালাগে। প্ৰথম হ'ল, যদি আমাৰ হাতত কিবা বেয়া বস্তু আছে, দিন উকলি যোৱা বস্তু আছে, তেনেকুৱা বস্তু কেতিয়াও দান কৰিব নালাগে। দ্বিতীয় বস্তুটো হৈছে এনেকুৱা ঔষধ যিয়ে উপকাৰ কৰিব পাৰে। সময়সীমা পাৰ হৈ যোৱা ঔষধ কেতিয়াও দান কৰিব নালাগে। আজিৰ বাবে ইমানতে সামৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। কমেণ্ট কৰি নিশ্চয় জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।